হাই গাইজ গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিঅ' লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিয়ে আৰম্ভ কৰি দিলো ঘৰৰ ডিউটি, ৰুটি চাহ বনোৱা আৰু ভাজি বনালো। এতিয়া চাহ খাই লওঁ। এইটো পিঠা নহয়, ল'ৰা কিনি আনিছে। ৰুটি লৈছো, ভাজি লৈছো, পিঠাও লৈছো অলপ, কোনটো খাওঁ। চাহ খাই আহি আছো কাৰণ চাহটো অলপ ভালদৰে বহি খাওঁ। চাহ খালো, চাহ খাই ঘৰৰ কাম চামবিলাক কৰি ললো। বিছনা পাতি তোলা, ঘৰ খুৰা এইবিলাক হৈ গৈছে। এতিয়া কাঁহী বাতি আছে, ধুই ল'ম। আহক দেখাই আছো কি কি বজাৰ আনিছে। এইবিলাক বজাৰ আনিছে, আহক দেখাই আছো কি কি। এইখিনি হৈছে পিঁয়াজৰ কুলি, ধনিয়াৰ পাত, জলকীয়া, ফুলকবি আৰু ৰঙালাও, পিঁয়াজ। আজি মানে গোটেইবিলাক শেষ হৈছিল। বেঙেনা, আলু, আটা, ময়দা গোটেই শেষ হৈছিল, লৈ আহিছে। আৰু মাছ কি আনিছে আহক দেখাই আছো। মাছ আনিছে গৰৈ মাছ আৰু পাবদা মাছ, দেখিছেনে একদম তাজা গৰৈ আৰু পাবদা। এতিয়া কাটি কুটি ল'ম। আৰু কেইটামান কাঁহী বাতি আছে, ধুই ল'ম। ধুইছোঁ, একেবাৰে আহি আছোঁ। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক আৰু বাহিৰৰ অলপ দেখাই দিওঁ ভিউ। আজিকালি নহয় ৰ'দটো অলপ ওলায়, সেইকাৰণে বেছি ঠাণ্ডাটো নালাগে। এতিয়া কাম চাম কৰোঁ। মাছটো আগত কাটি লওঁ, তাৰপিছত বাকী কাম কৰি ল'ম। ঘৰৰ গোটেই কাম হৈ গ'ল, কিন্তু ৰান্ধা বাঢ়া হোৱা নাই। ঠাণ্ডা দিনত নহয়, মই অলপ আগতে গা চা ধুওঁ, কাপোৰবিলাক শুকাই পটককৈ, সেইকাৰণে আগতে কাপোৰখিনি ধুই দিছিলোঁ, শুকাই গৈছে। এতিয়া আকৌ এবাল্টি লৈ আহিছোঁ, শুকা দিম এতিয়া। ঘৰৰ কাম হৈছে, ঘৰ সুৰা, ৰান্ধা বাঢ়া এতিয়াও হোৱা নাই। ৰান্ধা বাঢ়াখিনি কৰি ল'ম, কাপোৰখিনি শুকা দিওঁ, তাৰপিছত যাম, মানে এটা এটাকৈ বনাম। চব্জি কাটি লৈছোঁ, দেখাম বাৰু আপোনালোকক। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। আজি ল'ৰাও ঘৰত, ল'ৰাৰো স্কুল বন্ধ, ৰণীও তাৰো বন্ধ স্কুল। এতিয়া ৰান্ধা বাঢ়া কৰিম। ৰান্ধা বাঢ়াৰ কাৰণে নহয়, এইটো হৈছে ফুলকবি, আলু দি ভাজি ল'ম। পিঁয়াজ, জলকীয়া এইখিনি নহয় আগবেলাই কাটি লৈছোঁ মই এটা এটাকৈ। শিলপাতাত মছলা বাটি লৈছোঁ। মছলাখিনি শিলপাতাত মানে বাটিলে খোৱাৰ সোৱাদটো বেলেগ হয়, সেইকাৰণে মই বাটি ল'লোঁ। আৰু মাছ ঠাচবিলাক ধুই ল'লোঁ। এইটো হৈছে ৰঙালাও, শুকান মাছ দি বনাম। আৰু ফুলকবি আলু ভাজিম দুপৰীয়া। শুকান মাছটো ভাজি আছোঁ, ভাতো হৈ গ'ল। হৈ গ'ল, ভাজি হৈ গ'ল। শুকান মাছ দি ফুলকবি আলু ভাজি হৈ গ'ল। আৰু পাবদা মাছটো বনা হৈ গ'ল, একদম জোল জোল কৰি জ্বলাকৈ বনাইছোঁ। এতিয়া দুটাকৈ খাবলৈ দিছোঁ ভাত, দুপৰীয়াৰ ভাত। এতিয়া মই খাই ল'ম। ভাত চাত খালোঁ, খাই নহয় আবেলি মানে ভাইয়ে, ৰণীৰ বাপেকে চিংৰা পঠাই দিছে মোৰ কাৰণে। মই খাই ভাল পাওঁ, সেইকাৰণে লৈ আহিছে। আৰু তাৰ কাৰণে এটা কম্বল লৈ আহিছে, ঠাণ্ডা নহয় সেইকাৰণে। এটা লৈ আহিছিল কম্বল আৰু এটা লৈ আহিছে কম্বল। আৰু এইবিলাক চিংৰা পঠাই দিছে। চিংৰা এতিয়া নাখাওঁ, সন্ধিয়া চাহৰ লগত খাম। সন্ধিয়াই হ'ল, ছাদৰ ওপৰত আহিছোঁ কাপোৰখিনি ল'বলৈ। আজি বহুত কাপোৰ ধুই দিছোঁ। এতিয়া কাপোৰখিনি তুলি লওঁ। আৰু দুটা গল্প কৰি আছে ইয়াতে। ঘৰৰ কাম হৈ গ'ল, কমপ্লিট কৰি ল'লোঁ, মানে কাপোৰ চাপোৰবিলাক জাপি ল'লোঁ। এতিয়া চাহ খাম, সন্ধিয়া চাহ বনালোঁ। আৰু এয়া চিংৰা, পিঁয়াজ লৈছোঁ, চিংৰা লৈছোঁ। এতিয়া চাহটো খাই লওঁ, খাই পেলাই আহি আছোঁ। সন্ধিয়া চাহ খালোঁ, চাহ খাই এতিয়া ৰাতিৰ কাৰণে ভাত বনাম। ভাত বনোৱাৰ আগতে গৰৈ মাছটোৰ চাটনি বনাম। দিনততো বনোৱাই নাই, ধুই চুই দিছিলোঁ। তাৰ কাৰণে এয়া পিঁয়াজ কাটি লৈছোঁ, ৰচুন লৈছোঁ আৰু জলকীয়া, ধনিয়া পাত আছে। এইখিনি হৈছে ধনিয়া পাত, দি দিম। আগত মাছটো দি দিওঁ। মাছটো আগত ভাজি ল'লোঁ। এতিয়া পিঁয়াজ, জলকীয়া আৰু ৰচুনটো ভাজি আছোঁ। আৰু এইপিনে মাছৰ কাঁইটটো নহয় ওলাই লওঁ আগতে, নহ'লে একদম সুবিধা হয়, পিছত নহ'লে দিগদাৰ হয়। কাঁইটটো ওলাই ল'ম, তাৰপিছত মাছটো দি দিম। মাছৰ চাটনিটো দেখিছেনে কিমান ধুনীয়া হৈছে, একদম জ্বলা জ্বলা জলকীয়া দেখা গৈ আছে। জলকীয়া একদম জ্বলা জ্বলাকৈ বনাইছোঁ। আৰু মাছটো ভাজি নহয় আগতে কাঁইটটো এৰাই লৈছিলোঁ, তেনেহ'লে সুবিধা হয়, হাতত আৰু নিবিন্ধে চাটনি বনোৱাতে। এতিয়া কাম শেষ, ৰাতিৰ খোৱা লোৱা দেৰি আছে। আৰু কাঁহী বাতি দেখিছেনে ইমান ওলাইছে, এতিয়া ধুই ল'ম।
ৰাতিৰ ৰান্ধা বাঢ়া হৈ গ'ল, খোৱা দেৰি আছে আৰু দেখিলে মোৰ ডেইলি বিজি ৰুটিন, মানে দিনটো ব্যস্ত থাকোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে। এতিয়া কাম চাম আছে, কাম চামবিলাক অলপ কৰি তাৰপিছত খোৱা লোৱা কৰি শুই যাম আৰু ব্লগটো মই ইয়াতে শেষ কৰিম। আকৌ নেক্সট ব্লগত আহি আছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক।